পেলনীয়া গছৰ মূৰাক জীৱন্ত ৰূপ দি চৰ্চাত লাহোৱালৰ এজন শিল্পী। পেলনীয়া গছৰ মূৰাক জীৱন্ত ৰূপ দিছে লাহোৱাল অঞ্চলৰ দিকমৰ এজন শিল্পীয়ে। বিগত কেইবাবছৰ ধৰি দিকমৰ এইজন শিল্পীয়ে চাহ গছৰ পেলনীয়া মূৰাৰ পৰা নিৰ্মাণ কৰিছে ঘৰুৱা বিভিন্ন আচবাব। প্ৰচাৰ বিমুখ শিল্পীজনৰ সৃষ্টিকৰ্মক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। পেলনীয়া গছৰ মূৰাৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি জীৱন্ত ৰূপ দিবলৈ সক্ষম হোৱা শিল্পীজনৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বিভিন্নজনে ভিৰ কৰহি অসমৰ বিভিন্ন ঠাইৰ পৰা। চাহ গছৰ মূৰাৰ সহায়ত সামগ্ৰী নিৰ্মাণ কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে লাহোৱালৰ দিকমৰ সুৰেশ ৰায়ে। বিগত 15 বছৰে চাহ বাগিচা অঞ্চলৰ পৰা পেলনীয়া চাহ গছসমূহ সংগ্ৰহ কৰি ডাইনিং টেবুল, চাহ টেবুল ষ্টেণ্ড কৰ্ণাৰ আদি নিৰ্মাণ কৰিছে অতি সুনিপুণভাৱে। নিৰ্মাণ কৰা আচবাবসমূহ অসমৰ বাহিৰৰ লোকে ক্ৰয় কৰি লৈ যায় বুলি জানিবলৈ দিছে। দিকমৰ এখন আচবাব বনোৱা প্ৰতিষ্ঠানত কিছুদিন কাম কৰাৰ পাছতেই নিজকেই এইসমূহ সামগ্ৰী নিৰ্মাণ কৰি আহিছে সুৰেশ ৰায়ে। এই সামগ্ৰীসমূহ নিৰ্মাণ কৰি পৰিয়াল চলোৱাৰ লগতে আন শ্ৰমিকক মাজে সময়ে উপাৰ্জনৰ পথ উলিয়াই দিবলৈ সক্ষম হৈছে শিল্পীজনে। কাম ভালে কৰি, কিন্তু এইটো আমাৰ অসমততো খুব কমেই চলে, কিন্তু যিকেইটা আছে চব বাহিৰলৈ যায়। আমাৰ অসমৰ মানুহখিনি এতিয়ালৈকে বুজি পোৱা নাই তাৰমানে এইটো বস্তুটো কি, বহুত উন্নত বস্তু। সেইটো মানে অসমৰ মানুহখিনিক ক'ব খুজিম যে অসমৰ মানুহখিনিয়ে এইখিনি ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰিলে ভাল হ'ব। কি বনোৱা তুমি? মই চাহ গছৰ ডাইনিং টেবুলৰ পৰা আদি কৰি আপোনাৰ টি টেবুলৰ পৰা ষ্টেণ্ড কৰ্ণাৰ এনেকুৱা চাহ গছত যিমান পেলনীয়া বস্তু আছে গোটেইখিনি দি আপোনাৰ বনোৱা বস্তু। কিমান বছৰৰ পৰা কৰি আছা? মোৰ আজি হৈ গ'ল 10-15 বছৰ মানে হ'ব। ক'ৰ পৰা পোৱা? মই এই দিকমতে শিকা। এনে চাহ গছবিলাক আনা ক'ৰ পৰা? আনো তাৰমানে এই যে বাগানত যেতিয়া উঘালি দিয়ে, মানুহৰ ঘৰে ঘৰে লাইনত যেতিয়া খৰি জ্বলাবলৈ দিয়ে, তেতিয়া আমি কিনি লৈ আহোঁ তাৰপৰা। হয়, এইটো তুমি এই কৰ্মৰ যোগেদি স্বাৱলম্বী হ'ব পাৰিছানে? হয়, অলপতো হ'ব পাৰিছোঁ আৰু, কিন্তু আমাৰ যদি অসমৰ মানুহখিনি সহযোগিতা কৰিলে আৰু বেছি ভালকৈ হ'ব পাৰিম আৰু। ক'ৰ মানুহে নিয়ে তোমাৰ? আমাৰ ইয়াৰ পৰা বেছিভাগতো বাহিৰত যায়, ধৰি লওক অসমৰ বাহিৰতে। আগৰ নিচিনা এতিয়া মানে চেল নাই, এতিয়া চেলটো অলপ কম আছে। ইয়াৰ পৰা এখন টি টেবুলৰ দাম কেনেকুৱা ধৰণৰ? 1500 পৰা ষ্টাৰ্ট কৰি আপোনাৰ 5000লৈকে আছে। কেনেকৈ মনলৈ আহিল যে এনেকৈ পেলনীয়া চাহ গছৰে তুমি এখন টেবুল নিৰ্মাণ কৰিবা? তাৰমানে মই দিকমতে আমাৰ ওচৰতে আৰু বনাই তাৰ পৰা শিকিলোঁ, তাৰপৰা নিজে ভাবিলোঁ নিজৰ এটা কৰিম বুলি, আৰু সেই তেতিয়াৰ পৰা নিজে কৰি আছোঁ আৰু। কিমান বছৰৰ পৰা কৰি আছা? মোৰ এতিয়া হ'ল 10-15 বছৰ মানে হ'ল। তোমাৰ লগত কাম কৰা নে আৰু অন্যান্য অলপ? নহয়, এতিয়াতো বৰ্তমান অকলে কৰি আছোঁ। এনেকৈ টুকটাকৈ অকলে কৰি থাকোঁ, বা বেছি কাম অকণমান বেছি থাকিলে অন্য ল'ৰা এটাত মাতোঁ যোগালী হিচাপে। এনেকুৱা ধৰণৰ এতিয়া ভাইটি আছে, ভাইটিৰ লগত ভাইটিও কৰি থাকে, ময়ো কৰি থাকোঁ। মাহেকত তোমাৰ কিমান ইনকাম? মাহেকত ইনকাম বুলি ক'ব নোৱাৰি, হয়তো কোনোটা মাহত নহ'বও পাৰে, হয়তো কোনোটা মাহত 10,000-15,000লৈকে হ'ব পাৰে সেনেকুৱা। কি নাম তোমাৰ? মোৰ নাম সুৰেশ ৰায়। কি পঢ়িছিলা তুমি? মই পঢ়া শুনা এনেকৈ নাই, পঢ়া শুনা ক'ব গ'লে একেবাৰে কম আৰু, মানে ক্লাছ 8লৈকে পঢ়া। ঘৰত কোন কোন আছে? ঘৰত মই আছোঁ, মোৰ মানুহজনী, তাৰপৰা ল'ৰা এটা, ভাইটি। এতিয়ালৈকেতো বৰ্তমানলৈকে এইটো একো পোৱা নাই মই চৰকাৰী সুবিধা। চৰকাৰে যদি সুবিধা কিবা কৰিলে ভাল হয় আৰু।